থাকে যে দাদা আজিকালি ভিডিঅ' নবনায় নেকি ইউটিউবত আৰু ইভেন সেইদিনো এজন ডিছপেঞ্চাৰীত মানে হেৰি আহিছিল MR আহিছিল চ' তেওঁ কৈছে যে আজিকালি ভিডিঅ' দেখোন নবনোৱা হ'লা চ' ভিডিঅ' মানে কি আগতে টাইম নোহোৱাৰ মাজেদি মই ভিডিঅ' বনাইছিলোঁ কিন্তু এতিয়া মানে যেতিয়া জুবিনদাৰ খবৰটো শুনো তেতিয়াৰ পৰা মই ভিডিঅ' বনোৱা বাদ দিছোঁ একচুৱেলি ভিডিঅ' বনোৱা বাদ দিয়াৰ উদ্দেশ্য আছে মই ছ'চিয়েল মিডিয়াৰ পৰা টোটেলি মানে মই অকণমান দূৰত্বত আছিলোঁ ছ'চিয়েল মিডিয়াৰ পৰা আগতে যিমান কৰিছিলোঁ অলপমান ব্যস্ত আছিলোঁ এতিয়া টোটেলি মই হেৰি কৰা নাছিলোঁ কিন্তু কোনোবা এজন ৰিকুৱেষ্ট কৰিছে মানে হেৰি কিবা এটা ভিডিঅ' লাগে তেওঁ ৰিকুৱেষ্ট কৰি মোক কমেণ্ট কৰিছে চ' সেইকাৰণে মই ভিডিঅ'টো বনালোঁ মানে একচুৱেলি কি হ'ল সেইদিনা এটা মিটিং হ'ল আমাৰ কৃষ্ণেন্দু পাল ডাঙৰীয়া আমাৰ যিজন মানে পশুপালন বিভাগৰ মন্ত্ৰী তেখেত আহিছিল আমাৰ হোজাইৰ আমাৰ হেৰিত হোজাই ডিষ্ট্ৰিক্টত চ' তেখেতে আমাৰ বিভিন্ন সুবিধাৰ কথা বুজ ল'লে আমাৰ কামৰ যিখিনি মানে হেৰি তেওঁ সকলোখিনি গণি পিটি চালে আৰু আমাক উৎসাহিত কৰিলে আৰু সেই মিটিঙত ময়ো আছিলোঁ আমাৰ গোটেইখিনি আছিলে VFA ডক্টৰ গোটেইবিলাক আছিলে আৰু কোনোবাজন সুধিছিলে আমাৰ হেৰিও আছিলে মানে আমাৰ ভেটেনাৰী যিজন ডিৰেক্টৰ ছাৰ তেওঁ আছিলে আৰু সেই মিটিঙত মই আছিলোঁ আৰু কোনোবাজন সুধিছে যে মিটিঙত কিবা আমাৰ যিখিনি নতুন VFA ৰিকুৱাৰমেণ্ট তাৰ কাৰণে কিবা কৈছে নেকি হয় একচুৱেলি আমাৰ মানে আমি যেতিয়া এপইণ্ট হৈছোঁ কৃষ্ণেন্দু পাল ডাঙৰীয়াৰ সময়ছোৱাতে হৈছোঁ তেওঁৰ নেতৃত্বতে হৈছোঁ আৰু তেওঁ মিটিঙত কথাৰ মাজতে কৈছে যে আগতেতো মানে কি হয় VFA পোষ্টবিলাক মানে ভেটেনাৰীত বহুত খালী আছিল তেখেতে বহুতখিনি ৰিকুৱাৰমেণ্ট কৰিলে এইবাৰ তেখেতে মাজতে কৈছে যে আকৌ দিব আকৌ মানে পূৰ কৰিব ৰিচেণ্টলি তেখেতে সেইটো কৈছে চ' সেইটো ভাল খবৰ আমাৰ ডিপাৰ্টমেণ্টৰ কাৰণে কাৰণ আমাৰ ডিপাৰ্টমেণ্টত যিহেতু মেন পাৱাৰ বহুত প্ৰয়োজন হৈ আছে বহুত প্ৰয়োজন হৈ আছে চ' তাৰ কাৰণে চ' তেখেতে এইটো পদক্ষেপ অতি সোনকালে ল'ব বুলি মানে কৈছে মানে আলোচনাৰ মাজতে চ' সেইটো কথা মানে তোমালোকে ভাবি থোৱা যে এটা ভাল খবৰ এটা আহি আছে তোমালোকলৈ আৰু চ' এইখিনিয়ে মই কৈছোঁৱে যে মই ছ'চিয়েল মিডিয়াৰ পৰা মোৰ এইটো প্ৰফেশ্যন নহয় জাষ্ট মই ভিডিঅ' বনাই ভাল পোৱাৰ কাৰণে দিওঁ আৰু জুবিনদাৰ হেৰি কৰাৰ কাৰণে মই ছ'চিয়েল মিডিয়াৰ পৰা টোটেলি হেৰি আছিলোঁ ইচ্ছা কৰিলে ময়ো জুবিনদাৰ দুটামান বনালোঁ বাৰু উপায় নাপায় মোৰ ভাইৰেল হোৱাৰ মন থাকিলে কিবা কাৰণে বনালোঁ হয় জুবিনদাৰ ওপৰত কিন্তু মই সদায় দূৰত আছোঁ তেওঁ মানে কি ছ'চিয়েল মিডিয়াৰ পৰা চ' সেইকাৰণে ভিডিঅ' চিডিঅ' নাপাব আৰু ইমান বৰা আৰু মোৰ ইচ্ছাও নাই ইমান বনাই থকাৰ চ' সেইটো ভালে থাকক ভালকৈ প্ৰিপেয়াৰ কৰক নিশ্চয় পাই যাব ধন্যবাদ